যিবিলাক আহিছে চাচাবিলাক আহিছে কেমেৰা যিবিলাক আহিছে ভাল লাগিছে আৰু কোনটো পদত নিযুক্তি পালে আপুনি? আমি ইণ্ডিয়ান আৰ্মি গোৰ্খা ৰেজিমেণ্টত আছোঁ প্ৰশিক্ষণ হৈ গ'ল। হৈ গৈছে 9 মাহ হৈছে ট্ৰেইনিং খতম আজি গাঁৱৰ মানুহ এনেকৈ আপোনাক স্বাগতম জনাইছে, কেনেকুৱা লাগিছে? ভালেই লাগিছে বহুত ভাল লাগিছে আনন্দিত দিছে কি ক'ব আপুনি ৰাইজক? এইটোৱে মই বিচাৰিছোঁ যে যিখিনি দিছে মোক মই ভাবাই নাছিলোঁ ইমান আনুষ্ঠানিকভাৱে ইমান লৈ যাব মোৰ ঘৰত মই এইটো ভবাই নাছিলোঁ চৰকাৰক কি আহ্বান? চৰকাৰক কি ক'ব? চৰকাৰে আপোনাক যে মোৰ স্বচ্ছনিকাভাৱে মই যিটো পাইছোঁ মই বহুত আনন্দিত হৈছোঁ আৰু এইটোৱে যোৱাকালিও এই দুৰ্গম এৰিয়াৰ পৰা এই অঞ্চলত য'ত আপুনি বাইট লৈ আছে এই অঞ্চলৰ পৰা 5 জনে চাকৰি পাইছে অসমৰ গৃহ বিভাগত, তাৰে এজনী ছোৱালী পাইছে আৰু বাকী 4 জনৰ এটা ঘৰৰ পৰা 2 জন পাইছে। তেখেতসকলৰ নাম হ'ল, এটাৰ নাম সিৰাজুল ইছলাম আৰু শফিকুল ইছলাম। যোৱাকালি আপোনালোকে এটা নিউজ কৰিছে, তাৰে সৰু ভাইটি গোৰ্খা ৰেজিমেণ্টত চাকৰি পাইছে, ট্ৰেইনিং কৰি 1 বছৰ পিছত তেখেত ঘৰত আহিলে। সেইকাৰণে গাঁৱৰ ৰাইজে, আমাৰ গোৱা ৰাইজে ঢোল ডাল লৈ তেখেতক স্বাগতম জনাইছে। গাঁৱৰ ৰাইজে উৎসাহ হৈছে আৰু মোকো মাতিছিল, মই তেখেতক সম্বৰ্ধনা জনালোঁ। এই ক্ষেত্ৰত আপোনাক ক'ব লাগিব, আমাৰ ইয়াৰ পৰা 5 জন যে চাকৰি পাইছে তাৰে 5 জনৰ মই নামবিলাক কৈ আছোঁ আপোনাক। একফালৰ পৰা প্ৰথমে নেহৰুল ইছলাম শিকদাৰ, তাৰপিছত মুজাহাৰুল ইছলাম, ৰেজাউল কৰিম, তেখেত গোৰ্খা ৰেজিমেণ্টত চাকৰি পাইছে। একে ঘৰৰে 3 জন, এই 3 জন একে ঘৰৰ আপোনাৰ মানে ৰেজাউল কৰিম, সিৰাজুল ইছলাম আৰু শফিকুল ইছলাম একেটা পৰিয়াল। এটা পৰিয়ালৰ। কালি যে 2 জন গ'ল এই 2 জন তাৰে ভাই। আৰু এটা হ'ল আৰু 2 জন পাইছে, এটাৰ নাম নেহৰুল ইছলাম শিকদাৰ, মুজাহাৰুল ইছলাম। এই হ'ল আপোনাৰ 5 জন আৰু এজনী ছোৱালী পাইছে। গতিকে মই এইখিনিত অনুৰোধ কৰিছোঁ যে এইবিলাক অঞ্চলত আমাৰ যিবিলাক যুৱ প্ৰজন্ম আছে তেখেতসকলে উৎসৱ প্ৰেৰণা হৈছে, তাৰ কাৰণে ঢোল ডাংৰা বজাই লৈ আহিছে যে কেন্দ্ৰীয় চৰকাৰৰ যি চাকৰি ওলাইছে তাতেও দুৰ্নীতি নোহোৱাকৈ আৰু অসমত যি চাকৰি পাইছে দুৰ্নীতি নোহোৱাকৈ, মানে যোগ্যতাৰ ভিত্তিত, মেধাৰ ভিত্তিত আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত কোনো হিন্দু মুছলমানৰ কথা নাই, যোগ্যতাৰ মেধাৰ ভিত্তিত চাকৰি হয়। তাৰে এই ফল আপুনি নিজে দেখা পালে।